ওম নমঃ শিৱায়। স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আপুনি কেতিয়াবা ভাবি চাইছেনে? কিছুমান মানুহে জীৱনত দেহে কেহে দিনে ৰাতিয়ে কষ্ট কৰে, কিন্তু তাৰ পাছতো তেওঁলোক বহুত ধনী হ'ব নোৱাৰে। তেওঁলোকে নিজৰ জীৱনৰ টকা পইচাৰ সমস্যা শেষ কৰিব নোৱাৰে। আৰু তাৰ বিপৰীতে কিছুমান এনেকুৱা মানুহ আছে যি কামতে হাত নিদিয়ক কিয় তাকেই সোণলৈ ৰূপান্তৰিত কৰে, সেই কামতেই কম কষ্টৰ বলতেই সফলতা অৰ্জন কৰে। এয়া কেৱল তেওঁলোকৰ পৰিশ্ৰমৰ ফল নেকি? নে ইয়াৰ আঁৰত কিছুমান এনে এক মহাজাগতিক শক্তিৰ কথা সোমাই আছে, এনেকুৱা কিছুমান জ্যোতিষীয় কথা সোমাই আছে যি তেওঁলোকৰ জন্মৰ সময়তে ভাগ্যৰ লগত লৈ আহে। বৈদিক জ্যোতিষশাস্ত্ৰৰ অনুসৰি 12টা ৰাশিৰ ভিতৰত এনেকুৱা 5টা ৰাশি আছে যিসকলৰ জন্মই হয় টকা পইচা উপাৰ্জন কৰিবলৈ, জীৱনত ৰাজত্ব কৰিবলৈ আৰু নিজৰ এক বৃহৎ সাম্ৰাজ্য থিয় কৰাবলৈ। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি কেৱল সেই ৰাশিকেইটাৰ নামেই নকওঁ আপোনাক, ইয়াৰ লগতে আপোনাক এইটোও জনাম, যদি এই 5টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে আৰু আপুনি জীৱনত টকা পইচাৰ সমস্যাত ভুগি আছে, তেন্তে ইয়াৰ মূল কাৰণ কি? কিহৰ বাবে আপুনি ধনী হ'ব পৰা নাই? কিহৰ কাৰণে আপুনি কষ্টত পৰিবলগীয়া হৈছে? প্ৰতিটো মুহূৰ্তই ভিডিঅ'টো আপোনাৰ বাবে জৰুৰী আৰু ভিডিঅ'টো অকণো স্কিপ নকৰিব। শেষত এনেকুৱা এটা কথা জনাম যিটোৱে আপোনালোকক ধনী হোৱাৰ এক চাবিকাঠি দিব পাৰে, বা এনেকুৱা এক কথা আপুনি জানিব পাৰিব যিয়ে আপোনাক বহুত বেছি ধনী হোৱাৰ ক্ষেত্ৰতে হওক বা জীৱনত সুখী হোৱাৰ ক্ষেত্ৰতে হওক সহায় কৰিব। ভিডিঅ'টো যদি চাই আছে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবেই কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। কমেণ্টত আপোনাৰ ৰাশি কি নিশ্চয়কৈ জনাওক, লগতে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। এতিয়া জানো এই ৰাশিৰ প্ৰথম ৰাশিটো কি? বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰদেৱ, আৰু শুক্ৰদেৱ হৈছে ধন সম্পত্তি, বৈভৱ আৰু সুখ বিলাসৰ কাৰক। বৃষ ৰাশিৰ মানুহবোৰে জন্মগতভাৱেই বহুত বেছি বিলাসিতা জীৱন যাপন কৰি ভাল পোৱা প্ৰকৃতিৰ হয়। তেওঁলোকে আৰাম আৰু উন্নত জীৱনশৈলী ভাল পায়। তেওঁলোকে সদায় ভাল খাদ্য, সুস্বাদু খাদ্য, ভাল এটা ঘৰ আৰু বিত্তীয় সুৰক্ষাৰ ওপৰত বেছি পচন্দ কৰে বা গুৰুত্ব দিয়ে। তেওঁলোকে কেতিয়াও টকা পইচাৰ ভৱিষ্যতৰ কথা নভবাকৈ খৰচ কৰি নিদিয়ে। বহুত ভাবি চিন্তি তেওঁলোকে খৰচ কৰে। এওঁলোকৰ এটা মূল শক্তি কি জানেনে? ধৈৰ্য আৰু দৃঢ় ইচ্ছা শক্তি। যদি আপোনাৰ ৰাশি বৃষ, আপোনাৰ মাজতো আপুনি ধৈৰ্য হয়তো দেখা পায়। এইসকল মানুহে কেতিয়াও ৰাতিৰ ভিতৰতে ধনী হোৱাৰ কথা নাভাবে। কেতিয়াও এইটো নাভাবে যে মই আজি কাম কৰিম, কাইলৈ বহুত বেছি ধনী হৈ যাম। এওঁলোকে সদায় ধীৰে ধীৰে স্থায়ী সম্পত্তি এটা গঢ়ি তোলাত ভৱিষ্যতৰ কথা ভাবিহে তেওঁলোকে কাম কৰে, যেনে ৰিয়েল এষ্টেট, সোণ আৰু লং টাৰ্ম ইনভেষ্টমেণ্টৰ দৰে যিবোৰ কাম আছে সেইসমূহত। যদি উদাহৰণ আপুনি চাব বিচাৰে, ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গৰ কথা চাওক। তেওঁ এজন বৃষ ৰাশিৰ ব্যক্তি। তেওঁ ধন ঘটাৰ বাবে খৰধৰ নকৰি ধৈৰ্যৰে এটা প্লেটফৰ্ম গঢ়ি তুলিলে, আৰু আজি সেই প্লেটফৰ্মটো $বিলিয়ন কোম্পানী হ'ল। তেওঁ নিজৰ ধৈৰ্য আৰু কষ্টৰ জৰিয়তে এইটো গঢ়িব পাৰিলে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এটা ডাঙৰ ভুল কি জানেনে? যদি আপোনাৰ লাইফত এইটো ভুল হৈ আছে, কমেণ্ট কৰিব। বৃষ ৰাশিৰ মানুহে সদায় পৰিৱৰ্তন কৰিবলৈ ভয় কৰে। যিটো কাম কৰি আছে সেইটোক অকণমান সলনি কৰি বেলেগকৈ ডাঙৰকৈ কৰিবলৈ ভয় কৰে। এইটো ভয় কৰে যে তেওঁলোকে যি কমফৰ্ট জ'ন সোমাই আছে, যিটো কাম সদায় কৰি আছে, চলি আছে যেনে তেনে হ'লেও, সেই কামটোৰ পৰা ওলাই আহি কিবা এটা বেলেগ কৰিব নিবিচাৰে। আৰু এইটোৰ ক্ষেত্ৰতে তেওঁলোকৰ সমস্যাত কেতিয়াবা পৰা দেখিবলৈ পোৱা যায়। আৰু আপোনাকো উপদেশ এইটোৱে দিয়া হয় যে আপুনি সেইটোৰ পৰা কমফৰ্ট জ'নৰ পৰা ওলাই আহি কিছুমান এনেকুৱা ধৰণৰ বিষয়ত টকা ইনভেষ্ট কৰক, যিটো ভৱিষ্যতে আপোনাক বহুত বেছি ডাঙৰ ধন টকা পইচাৰ মালিক কৰাব পাৰে, গৰাকী কৰাব পাৰে, যেনেকৈ ডিজিটেল এছেটছ, ৰিয়েল এষ্টেট, যিকোনো ধৰণৰ হ'ব পাৰে। কমেণ্ট কৰি জনাওকচোন আপোনাৰ ৰাশি যদি বৃষ, আপুনি এনেকুৱা ধৰণৰ সমস্যাত বা আপোনাৰ ক্ষেত্ৰতো হৈ আছে নেকি? এতিয়া জানো 2 নম্বৰৰ ৰাশি, সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি স্বয়ং সূৰ্যদেৱ, আৰু সূৰ্য কি? সূৰ্য হৈছে এজন ৰজা। সিংহ ৰাশিৰ মানুহবোৰো কাৰোবাৰ তলত থাকি কাম কৰি কেতিয়াও পচন্দ নকৰে। তেওঁলোক কাৰোবাৰ তলত কাম কৰিবলৈ জন্মই হোৱা নাইকিয়া। তেওঁলোকে বেলেগে কিবা ক'লে বেলেগৰ তলত কাম কৰি কেতিয়াও ভাল নাপায়। তেওঁলোকৰ মানসিকতাই হৈছে এইটো যে মই যি কৰিম নিজে কৰিম, নিজৰ নেতৃত্ব দি কৰিম, নহ'লে মই কোনো কামেই নকৰোঁ। তেওঁলোকৰ এটা মূল শক্তি কি জানেনে? আত্মবিশ্বাস আৰু ৰিস্ক ল'ব পৰা ক্ষমতা। আপোনাৰ ৰাশি যদি সিংহ, আপুনি গম পাব যে আপুনি ৰিস্ক ল'ব পাৰে। বেলেগে যিটো কাম কৰিব নোৱাৰে সেই কামটো কৰিবলৈ আপুনি সদায় সাহস কৰে, সদায় ডাঙৰ ডাঙৰ চিন্তা কৰে, ডাঙৰকৈ ভাবে। য'ত সাধাৰণ মানুহে এটা চাকৰিৰ কথা ভাবি থাকে, তাত সিংহ ৰাশিৰ মানুহৰ মগজুত কোটি কোটি টকাৰ বিজনেছ মডেল বা কোটি কোটি টকাৰ কাম কৰাৰ কথা মনলৈ আহি থাকে। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা এক আকৰ্ষণীয় যে
যি কামেই নকৰক কিয়, যিয়ে বিনিয়োগ নকৰক কিয়, মানুহক সেইটোৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে, মানুহক মুহিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ এটা ভুল কি জানেনে? তেওঁলোকে শ্ব' অফ কৰি ভাল পায়, অৰ্থাৎ দেখুওৱাৰ মানসিকতা তেওঁলোকে ৰাখে আৰু ইগ' বা অহংকাৰ ভাৱ তেওঁলোকৰ মাজত দেখা পোৱা যায়। তেওঁলোকে বেলেগক দেখাবৰ বাবে বহুত দামী দামী কাপোৰ কিনে, বহুত দামী দামী ক্ষেত্ৰত ধন টকা পইচা অযথাভাৱে খৰচ কৰে, কেৱল মাত্ৰ বেলেগক নিজকে ধনী দেখুৱাবৰ বাবে। আৰু আপোনাক এইটোৱে কোৱা হৈছে যে আপুনি নিজৰ ইগ' বা অহংকাৰক একাষৰীয়া কৰি ৰাখক আৰু কেতিয়াও বহুত বেছি দামী বা ব্ৰেণ্ডেড বস্তু পিন্ধি পেলাই নিজকে আপুনি টকা পইচা খৰচ কৰি অযথা খৰচ নকৰিব, কাৰণ সেইটোৱে আপোনাৰ জীৱনত ধনী হোৱাৰ ক্ষেত্ৰত আপোনাক কিন্তু সমস্যাত পেলাই আহিছে। আপোনাৰো ক্ষেত্ৰত এনেকুৱা হৈছে নেকি? যদি আপোনাৰ ৰাশি সিংহক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৩ নম্বৰ ৰাশিটো হৈছে এনেকুৱা এটা ৰাশি যি বাকী ৰাশিবোৰতকৈ একেবাৰে বেলেগ, কাৰণ এই ৰাশি বাকী ৰাশিতকৈ বেলেগ ধৰণে ধনী হয়। সেই ৰাশি হৈছে কন্যা ৰাশি। এই ৰাশিৰ অধিপতি হৈছে বুধদেৱ, যি যুক্তি, বুদ্ধি, হিচাপ নিকাচ আৰু ব্যৱসায়ৰ দেৱতা। এওঁলোকৰ এটা মূল শক্তি কি জানেনে? ডাটা আৰু এনালাইচিছ। কন্যা ৰাশিৰ মানুহে কেতিয়াও অদৰকাৰী অমূলক কথা নামানে। তেওঁলোকে যি কামেই নকৰক কিয় সৰু সৰু সূক্ষ্ম কথাবোৰ ভালদৰে তেওঁলোকে নিৰীক্ষণ কৰে। তেওঁলোকে প্ৰতিটো সৰু সূক্ষ্ম কথাত চকু ৰাখে। এওঁলোকে যি ব্যৱসায়ে যি কামেই নকৰক কিয় তেওঁলোকে সেই কামত ৰিস্ক মেনেজমেণ্ট অৰ্থাৎ লোকচান হোৱাৰ সম্ভাৱনা বহুতেই কম হয়। এওঁলোকে 100% ক'বলৈ গ'লে নিখুঁত হয়। কেতিয়াও কোনো ধৰণৰ খেলি মেলি নিজৰ কামত হোৱাটো এওঁলোকে পচন্দ নকৰে। সেইকাৰণে নিজেই সূক্ষ্মভাৱে প্ৰত্যেকটো কথা তেওঁলোকে নিৰীক্ষণ কৰে। ৱাৰেন বাফেটৰ নাম হয়তো আপুনি শুনিছে। তেওঁ পৃথিৱীৰ সকলোতকৈ ধনী মানুহৰ তালিকাত আহে। তেওঁৰ ৰাশিও হৈছে কন্যা ৰাশি। আৰু তেওঁৰ ৰাশি কন্যা হোৱাৰ উপৰিও তেওঁৰ ডাঙৰ নীতি হৈছে টকা লোকচান হ'বলৈ নিদিয়া। সেইকাৰণে তেওঁ জীৱনত বহুত বেছি ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্ৰতে হওক ধনী হ'ব পাৰিছে। আৰু এওঁলোকৰ এটা ডাঙৰ ভুলো আছে কি জানেনে? অতিমাত্ৰা চিন্তা কৰা। অভাৰ থিংকিং এওঁলোকৰ এটা ডাঙৰ ভুল। তেওঁলোকে প্ৰতিটো কামতে পাৰফেকশ্যন বিচাৰে, যাৰ বাবে কেতিয়াবা ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যায়। অৰ্থাৎ এনেকুৱা কাম নকৰে যিটো কামত তেওঁলোকৰ মন পচন্দ মতে সকলোবোৰ কথা নিখুঁতভাৱে তেওঁলোকে দেখা নাপায়। আৰু সেইটোৰ কাৰণে তেওঁলোক কেতিয়াবা কিছুমান ডাঙৰ কামৰ পৰাও সাৰি যাবলগীয়া হয়। যদি আপোনাৰ ক্ষেত্ৰতো এইটো সমস্যা হৈ আছে, তেন্তে হ'লে সেইটোৰ বাবেই হয়তো আপুনি ধনী হোৱাৰ ক্ষেত্ৰত অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত বাধা অনুভৱ কৰি আছে। আৰু আৰ্থিক ফালৰ পৰা আপোনাক জ্যোতিষশাস্ত্ৰ অনুসৰি এইটোৱেই উপদেশ দিয়া হৈছে যে অতিমাত্ৰা চিন্তা নকৰি কামবোৰ কৰি যাবলৈ আৰম্ভ কৰক। এইটো নাচাব যে কামটো সকলো ফালৰ পৰা পাৰফেক্ট হ'লেহে মই কৰিম। আপুনি প্ৰথমতে সেই কামটো আৰম্ভ কৰিবলৈ যত্ন কৰক। তাৰ পাছত দেখিব আহিবলগীয়া সময়ত আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ পাইছে। এই তালিকাৰ চতুৰ্থ ৰাশি হৈছে আটাইতকৈ ৰহস্যময় আৰু শক্তিশালী ৰাশি, কাৰণ এই ৰাশি হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ অধিপতি হ'ল মংগল গ্ৰহ। বৃশ্চিক ৰাশিৰ মানুহবোৰ বাহিৰৰ পৰা শান্ত যেন লাগে, কিন্তু বাহিৰৰ পৰা শান্ত যেন লাগিলেও ভিতৰত এক এনেকুৱা ধৰণৰ তেওঁলোকৰ জুই উমি উমি জ্বলি থাকে, যি জুইয়ে তেওঁক জীৱনত আগবাঢ়ি যোৱাত এক ইন্ধন হিচাপে কাম কৰায়। তেওঁলোকে নিজৰ পৰিকল্পনা কাৰো আগত কেতিয়াও প্ৰকাশ নকৰে। এটাও শব্দ নকৰাকৈ কাম কৰে আৰু ফলাফলেৰে আচৰিত কৰি তোলে। কোনোবাই যদি তেওঁলোকক সফল হোৱা দেখে, সেই সফলতা তেওঁলোকে ৰাতিৰ ভিতৰত পোৱা নাই। তেওঁলোকে কাকো নোকোৱাকৈ মনে মনে এনেকুৱা কিছুমান কাম বহুদিনৰ পৰা কৰি থাকে, যিটো কামে যেতিয়া ডাঙৰ এক সফল হয় তেতিয়া মানুহৰ চকুত পৰে। গতিকে আপোনাৰ ৰাশিও যদি বৃশ্চিক হয়, কাকো আপোনাৰ মনৰ সেই কথা নক'ব, সেই কামৰ কথা নক'ব। আপুনি মনে মনে সেই কামটো কৰি যাওক। অন্তৰ্দৃষ্টি আৰু অদম্য একাগ্ৰতা। তেওঁলোকৰ এক মূল শক্তি হৈছে অন্তৰ্দৃষ্টি আৰু অদম্য একাগ্ৰতা। বজাৰৰ গতিবিধি কোনপিনে যাব আৰু কাৰ লগত ব্যৱসায় কৰিলে লাভ হ'ব, এই কথা তেওঁলোকে আগতীয়াকৈ অনুভৱ কৰিব পাৰে। আৰু তেওঁলোকে এবাৰ যদি ধনী হোৱাৰ পণ লয় যে মই ধনী হ'মেই, তেতিয়াহ'লে পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক ৰোধ কৰিব নোৱাৰে। তেওঁলোকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা নিজকে ধনী হোৱাৰ ৰাস্তা উলিয়াই আনে বা উপাৰ্জন হোৱাৰ ৰাস্তা উলিয়াই আনিব। কিন্তু বৃশ্চিক ৰাশিৰ কিছুমান ভুলো আছে। সন্দেহজনক প্ৰবৃত্তি, ট্ৰাষ্ট ইছ্যু। তেওঁলোকে সহজতে কাৰোবাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে, যাৰ বাবে ডাঙৰ টীম বনাবলৈ তেওঁলোকৰ দিগদাৰ হয়। তেওঁলোকে যদি কিবা এটা কৰোঁ বুলি ভাবে, মানুহক খুব কমকৈ বিশ্বাসত ল'ব পাৰে।
মানুহৰ কথাই তেওঁলোকক কেতিয়াও বিশ্বাস দিয়াব নোৱাৰে সহজতে আৰু সেইকাৰণে তেওঁলোকৰ এটা ডাঙৰ টীম নহয় আৰু সেই টীম নোহোৱাৰ কাৰণে তেওঁলোকে কিছুমান সমস্যাত ভুগিবলগীয়া হয় আৰ্থিক ফালৰ পৰা আপোনাক এইটোৱে উপদেশ দিয়া হৈছে যে নিজৰ নেটৱৰ্ক ডাঙৰ কৰিব লাগিব মানুহৰ সৈতে ডাঙৰকৈ চিনাকি কৰিব লাগিব চিনাকি বঢ়াব লাগিব বিশ্বাসত ল'ব লাগিব কিছুমান মানুহক আৰু মানুহৰ ওপৰত বিশ্বাস ৰাখি যদি কাম কৰে তেতিয়াহ'লে আপুনি আহিবলগীয়া সময়ত যিবোৰ কাম এতিয়ালৈকে কৰিব পৰা নাছিলে সেইখিনি কামত আপুনি সফলতা অৰ্জন কৰিব পাৰিব যদি আপোনাৰ ৰাশি বৃশ্চিক হয় আপুনিও সেইটো ভাবেনে যে হয় আপোনাৰ মাজতো মানুহক সহজে বিশ্বাস কৰিব পৰা সেই ক্ষেত্ৰত অকণমান সমস্যা আপুনি অনুভৱ কৰে বুলি কমেণ্ট কৰি জনাব এই তালিকাৰ অন্তিম বা পঞ্চমটো ৰাশি হৈছে এনেকুৱা এক ৰাশি যাকে জ্যোতিষ শাস্ত্ৰত দ্য ৱেল্থ মেগনেট বুলি কোৱা হয় সেয়া হৈছে মকৰ ৰাশি এই ৰাশিৰ অধিপতি হৈছে শনিদেৱ শনিদেৱে কি শিকায় জানেনে ডিচিপ্লিন হাৰ্ডৱৰ্ক আৰু কনচিষ্টেঞ্চি তেওঁলোকৰ মূল শক্তি কি যিসকল মকৰ ৰাশিৰ ব্যক্তি তেওঁলোকৰ মূল শক্তি হৈছে অক্লান্ত পৰিশ্ৰম আৰু ক্ষমতা মকৰ ৰাশিৰ মানুহে কেৱল সপোন দেখিয়ে ক্ষান্ত নাথাকে তেওঁলোকে যদি কিবা এটা কৰিম বুলি ভাবে অকল ভাবিয়ে নাথাকে দিনে ৰাতি সেই কামটো কৰিবলৈ লাগি যায় তেওঁলোকে জানে যে ধনী হোৱাটো এখন মেৰাথন দৌৰ হয় যিটো 100 মিটাৰৰ দৌৰ নহয় বয়স বঢ়াৰ লগে লগে এই ৰাশিৰ মানুহবোৰ অধিক ধনী হৈ পৰে আপোনালোকে হয়তো এমাজন ব্যৱহাৰ কৰিছে এমাজনৰ মালিক কোন জানেনে সেই মালিক হৈছে জেফ বেজছ আৰু জেফ বেজছ এজন মকৰ ৰাশিৰ ব্যক্তি তেওঁ সেইকাৰণে লাহে লাহে জীৱনত বহুত ধনী হ'ব পাৰিলে আৰু এওঁলোকৰ মাজত এটা ডাঙৰ ভুল দেখিবলৈ পোৱা যায় সেই ভুলটো কি জানেনে অতিমাত্ৰা নেতিবাচক চিন্তা তেওঁলোকে বহুত বেছি নেতিবাচক চিন্তা কৰে তেওঁলোক কেতিয়াবাই ইমানেই বাস্তৱবাদী হৈ পৰে যে জীৱনৰ আনন্দ ল'বলৈ পাহৰি যায় অৰ্থাৎ জীৱনটোক জীয়াই থাকিবলৈ পাহৰি যায় সদায় কামৰ মাজতে বা কিছুমান নেতিবাচক চিন্তাৰ মাজতে সোমাই পৰে আৰু আপুনিও যদি জীৱনত সমস্যাত ভুগি আছে বা ধনী হোৱাৰ ক্ষেত্ৰত বাধা অনুভৱ কৰি আছে হয়তো আপোনাৰো নেতিবাচক চিন্তা কিছুমান বেছিকৈ মনলৈ আহে আপুনি কামটো কৰাৰ আগত বহুত বেছি ভাবে যে সফল নহম নেকি বহুত বাধা আহিব নেকি মানুহে কি ক'ব এনেকুৱা ধৰণৰ বহুত কথা হয়তো আপোনাৰ মনলৈ আহিব পাৰে যদিও তেনেকুৱা হয় কমেণ্ট কৰি এবাৰ জনাবচোন যে আপোনাৰো তেনেকুৱা হৈছে নেকি আৰ্থিক ফালৰ পৰা আপোনাক এইটো উপদেশ দিয়া হয় যে আপুনি নিজৰ জীৱন আৰু নিজৰ কামৰ মাজত এটা ভাৰসাম্য বজাই ৰাখিব লাগিব আপুনি সেইটোৰ ওপৰত চকু ৰাখিব লাগিব আৰু অৰ্জন কৰা ধন উপভোগ কৰিবলৈ আপুনি শিকিব লাগিব কেৱল মাত্ৰ কাম কৰিয়ে নহয় আপুনি জীৱনটোক উপভোগ কৰিব লাগিব তাৰ জৰিয়তে আপোনাৰ কাম কাজত বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব এইকেইটা আছিলে 5টা ৰাশি 12টা ৰাশিৰ ভিতৰত যিকেইটা জীৱনত ধন টকা পইচাৰ কাৰণে জন্ম হয় ৰাজত্ব কৰিবলৈ জন্ম হয় আপুনি যদি জীৱনত এতিয়ালৈকে সমস্যাত ভুগি আছে আজিৰ পৰাই এইটো মনত ভাবি লওক যে আপুনি যি কৰিব সফল হ'বই সেইটো ভাবি কাম কৰিবলৈ আৰম্ভ কৰক আজিৰ পৰা 2 বছৰ 1.5 বছৰ বা 3 বছৰ পাছত দেখিব যে আপুনি কিবা এটা জীৱনত কৰিব পাৰিছে কিন্তু এটা কথা আপুনি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আপোনাক যে প্ৰথমত কৈছিল এটা কথা মই কম বুলি ভিডিঅ'টোৰ শেষত সেইটো হৈছে যদি আপোনাৰ ৰাশি এই তালিকাত নাইকিয়া তেন্তে আপুনি ধনী হ'ব নোৱাৰিব নেকি আপোনাৰ মনত হয়তো প্ৰশ্ন এতিয়া আহি পৰিছে একেবাৰে হ'ব পাৰিব সেইটো মনত কেতিয়াও নাভাবিব যে আপুনি নহ'ব বুলি জ্যোতিষ শাস্ত্ৰত আপোনাৰ কৰ্ম হৈছে সকলোতকৈ ডাঙৰ গ্ৰহ যিমানেই বুধ শনি শুক্ৰ গ্ৰহ নাথাকক কিয় তাতোতকৈ ডাঙৰ গ্ৰহ হৈছে জ্যোতিষ শাস্ত্ৰৰ মতে কৰ্ম যদি আপোনাৰ ওচৰত মকৰ ৰাশিৰ অনুশাসন কন্যা ৰাশিৰ পৰিকল্পনা আৰু সিংহ ৰাশিৰ দৃষ্টিভংগী থাকে তেন্তে আপুনি যি ৰাশিয়ে নহওক কিয় আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে আপোনাৰ ৰাশি কি কমেণ্ট কৰি এবাৰ জনাওকচোন আৰু এই ভিডিঅ'টোৰ কোনটো অংশ আপোনাৰ আটাইতকৈ ভাল লাগিল বা আপোনাৰ ৰাশি কি সেইমতে তলত কমেণ্ট কৰি নিশ্চয়কৈ জনাব ভিডিঅ' যদি ভাল লাগিলে লাইক কৰক আৰু এনেকুৱা জ্যোতিষ সংক্ৰান্তীয় তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে ওম নমঃ শিৱায় ৰাধে ৰাধে জয় শ্ৰীকৃষ্ণ